Hello students, তোমালোকৰ কাৰণে কি কৰিলো যোনখিনি ক্লাছ 10 আৰু ক্লাছ 12 ষ্টুডেন্ট এবাৰ পৰীক্ষাত পাছ কৰিবা তেওঁলোকৰ কাৰণে এটা ইনফৰমেশন আনিছো কিবা বহুত এখিনি কাম ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে সেইখিনি কৰি ল'ব লাগিব আগতে তাৰ আগতে মই এটা কথা ক'বলৈ বিচাৰিছো যে আমাৰ যিসকল গোলাঘাটৰ ষ্টুডেন্ট আছে ঠিক আছে গোলাঘাটৰ যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ স্ক্ৰিনত এখন দেখাই দিছো আমাৰ যোনটো একাডেমি হয় তো সেই একাডেমিত যদি ক্লাছ 10 ক্লাছ 8 ৰ পৰা ক্লাছ 10 ৰ ষ্টুডেন্ট সকলে যদি অফলাইন থ্ৰু কোচিং কৰিব বিচাৰে আৰু যিসকল ক্লাছ 10 এতিয়া পাছ কৰিবা ক্লাছ 11 লৈ পাবা সো 11 ৰ পৰা 12 এই দুটা বছৰ ঠিক আছে সেইখিনি যদি তোমালোকে ভাল ধৰণে ঠিক আছে খুব মিনিমাল কষ্টত ভাল ধৰণে যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচাৰা যিখিনি তোমালোকে এজন ষ্টুডেন্টৰ কাৰণে এটা কোৰ্সত এজন ষ্টুডেন্টৰ কাৰণে কি বস্তু দৰকাৰ যে খুব কম সময়ত সিলেবাস কমপ্লিট শেষ কৰিব লগা নতুন এক্সাম যোনটো প্যাটাৰ্ন হয় ঠিক আছে নতুন যোনটো প্ৰতিটো বছৰে যোনটো আমাৰ এক্সাম প্যাটাৰ্ন হলনি হৈ থাকে গতিকে সেই এক্সাম প্যাটাৰ্নটোৰ লগত নিজকে কেনেকৈ খাপ খুৱাই চলিব পাৰা প্ৰতিটো বস্তুৱে আপ টু ডেট হৈ থকা ডিপিপি ডেইলি প্ৰেক্টিস প্ৰবলেম হক ঠিক আছে কোর্সটো ইনটেক্স কোয়েশনৰ পৰা ধৰি পেলাই যিখিনি প্ৰবেবল কোয়েশন আছে যিখিনি মোস্ট এক্সপেক্টেড কোয়েশন আৰু এনেকুৱা ধৰণৰ কোয়েশন যোনখিনি কোয়েশন পঢ়ি গলে তোমাৰ 95% ৰ পৰা 100% কোয়েশন কমন পৰে এনেকুৱা ধৰণৰ কন্টেন্ট সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে বিচাৰে যিটো বস্তু আমাৰ কোচিংৰ জৰিয়তে বা আমাৰ একাডেমিটোৰ জৰিয়তে তোমালোকে লাভ উঠাব পাৰিবা যিসকল গোলাঘাটৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সেই কোচিংটোত জয়েন কৰিব পাৰা ঠিক আছে আৰু নাম্বাৰটো দিয়া আছে স্ক্ৰিনত সেই নাম্বাৰটো তোমালোকে ফোন মেসেজ কৰিবা আৰু সেই মেসেজ কৰিলে তোমালোকে সেই কোৰ্সটোৰ যোনটো ডিটেইলছ এভৰিথিং তোমালোকে পাই যাবা ঠিক আছে চিন্তা কৰিব নালাগে কাৰণ প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলৰ কথা চিন্তা কৰি প্ৰতিটো লেভেলৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা চিন্তা কৰি ইয়াত কোনো ধৰণৰ মানে কথাটো এনেকুৱা ধৰণৰ যে প্ৰতিটো ধৰণৰ প্ৰতি ক্যাটাগৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এই বস্তুটো চিন্তা কৰি পেলাই এই বস্তুটো উলিয়াইছো আগৰ পৰা চলি আহিছে ফিডবেক তোমালোকে এইবাৰ ৰিজাল্টতে গম পাবাই যোৱাবাৰ ৰিজাল্ট বিলাক মই মানে কি হয় একেলগে দেখাম তোমালোকক কেনেকুৱা ৰিজাল্ট হৈছে প্ৰতিটো বিষয় ঠিক আছে 8 ৰ পৰা 10 লৈকে আমাৰ যোনখিনি ম্যাথছ থাকিব এডভান্স ম্যাথমেটিক্স থাকিব আৰু সায়েন্স থাকিব এই তিনিটা সাবজেক্ট বিশেষকৈ ইয়াত কোৰ্সটোত আমি ইংলিছৰ কথা চিন্তা কৰি আছো সো ম্যাথছ এডভান্স ম্যাথছ আৰু সায়েন্স এই তিনিটাৰে এটা ক্যাটাগৰী থাকিব লগতে ক্লাছ 11 আৰু 12 ৰ যোনটো বিশেষকৈ ফিজিক্স পাৰ্টটো সাধাৰণতে মই চাও বাকি যোনটো কেমিষ্ট্ৰি হক বা ম্যাথমেটিক্সৰ সেই সেকশনটো কাৰণে আমি এই বছৰৰ পৰা আৰম্ভ কৰিম আগৰ বছৰলৈকে ফিজিক্স পঢ়াই থকা হৈছিল এই বছৰৰ পৰা আমি ম্যাথছ আৰু কেমিষ্ট্ৰি কথাও চিন্তা কৰিছো গতিকে তোমালোক ছাত্ৰ ছাত্ৰীসকলে যদি গোলাঘাটৰ ছাত্ৰ ছাত্ৰীসকলে যদি এই অফলাইন কোচিংটোৰ সুবিধাটো লাভ কৰিব বিচাৰা তোমালোকে তলত দিয়া যোনটো নাম্বাৰ সেই নাম্বাৰটোত তোমালোকে কি কৰিব পাৰা WhatsAppত এটা মেসেজ দিব পাৰা সেই মেসেজটোৰ জৰিয়তে কোৰ্সটো কমপ্লিট ডিটেইলছ ল'ব পাৰা যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছা আছে তোমালোকে ল'ব পাৰা এতিয়া মেইন কথা আহিলে যে ক্লাছ 10 যেতিয়া পাস কৰিবা এতিয়া যেহেতু আমি গম পালো যে বিহু পিছতে ৰিজাল্ট দিব ঠিক আছে এই ৰিজাল্টটো লৈ পেলাই দুই এজনে উল্টা পুল্টা কমেন্ট দি আছিল কাৰণ মই ভিডিওটো বনাওতে কমেন্ট সেকশনত কিছুমান অদৰকাৰী কমেন্ট পাইছিলো সেই কমেন্ট বিলাক মই ডিলিট কৰি দিলো তো সেই কমেন্ট বিলাকে তেওঁলোকৰ মেন্টালিটিটো বুজায় বাকি বহুত ভাল ছাত্ৰ ছাত্ৰী আছে কমেন্টত মই পাইছো তেওঁলোকক মই ভদ্ৰভাৱে ৰিপ্লাই দিছো বহুত ভাল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সিৰিয়াস হয় যিবিলাক মানে সিৰিয়াস নহয় মানে এনেই আহিছে পৰীক্ষা দিছে পাস কৰো নকৰো কোনো গ্যাৰান্টি নাই তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আহি পেলাই উল্টা পুল্টা কমেন্ট দি আছে ঠিক আছে সেই কমেন্ট বিলাক মই ডিলিট কৰি দিলো বাৰু গতিকে তেওঁলোকৰ মেন্টালিটি আৰু তেওঁলোকৰ ঘৰখনৰ মানুহখিনিৰ মেন্টালিটিটো বুজাই ৰাখে গতিকে সিহঁতক মই ক'ব নাযাওঁ মই সমাজক সফা কৰিবলৈ মোৰ কোনো প্ৰয়োজন নাই সমাজখন নিজে সফা কৰি থাকিবা নিজে সফা হৈ থাকিব কিন্তু যোনখিনি ছাত্ৰ ছাত্ৰী ভাল হয় ঠিক আছে যোনখিনি তেওঁলোকে ৰিজাল্ট পঢ়িছে এটলিষ্ট তেওঁলোকৰ ভাল ৰিজাল্ট হওক বা বেয়া ৰিজাল্ট হওক কিন্তু ৰিজাল্টৰ প্ৰতি যোনটো সিৰিয়াসনেস আছে ঠিক আছে মানুহক কেনেকৈ কথা ক'ব লাগে সেইটো বস্তু জানে তেওঁলোকক মই ধুনীয়াকৈ প্ৰতিটো কমেন্টৰে ৰিপ্লাই কৰিছো ঠিক আছে তেনেকুৱা কমেন্ট মই আঁতৰাই দিছো তোৰ কাৰণে বাৰু সেইটো দৰকাৰ নাই ৰিজাল্ট দিব এটাই কথা ৰিজাল্ট দিবই কাৰণ টেন্টেটিভ বুলি ৱৰ্ডটো মিনিংটো চাগে এই তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীয়ে বুজি পোৱা নাই সেইকাৰণে উল্টা পুল্টা কমেন্ট দিছে বাৰু একো নাই সেইবিলাক দৰকাৰ নাই এতিয়া মেইন কথাটো হ'ল কি যোনটো আমাৰ ৰিজাল্টৰ কথা হ'ল যে 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট টেন্টেটিভলি ঘোষণা হৈছে আৰু হাই সেকেন্ডাৰী ৰিজাল্ট 9 তাৰিখ বুলি কৈছে কিন্তু 9 তাৰিখৰ আগতে পাবা তোমালোকে ৰিজাল্টটো এটা কথা চিৰ হৈ থকা বিহুৰ পিছতে তোমালোকৰ ৰিজাল্টটো দিবই এদিন বা দুদিন ইফাল সিফাল হ'ব পাৰে ধৰি লোৱা 20 তাৰিখ নহয় পেলাই 21 তাৰিখ হৈ যাব পাৰে একো প্ৰবলেমটো নাই এদিন দেৰিকে পালা যেনিবা ঠিক আছে
এদিন দেৰিকে পালা। ঠিক তেনেকে হায়াৰ ছেকেণ্ডেৰী যোনটো 9 তাৰিখ হৈছে, 9 তাৰিখ নকয় তাৰ আগতো দি দিব, কাৰণ ইলেকশ্যন মে'তে পৰিলে, গতিকে তাৰ আগতে ৰিজাল্টটো দিব। ঠিক আছে, চিন্তা কৰিব নালাগে, তোমালোকে বিহুৰ পিছতে মানে এপ্ৰিলৰ ভিতৰতে ৰিজাল্টটো পাবা। 2 এদিন ইফাল সিফাল হ'ব পাৰে। ঠিক আছে, ফিক্সকে কোনো ক'ব নোৱাৰে, ফিক্সকে ইভেন মিনিষ্টাৰেও ক'ব নোৱাৰে, ফিক্সকে ইভেন বৰ্ডে ক'ব নোৱাৰে। আমিতোতো চিম্পল মানুহ হয়। ঠিক আছে, গতিকে এইখিনি কথা ক'লো। আৰু লগতে এতিয়া তোমালোকে কি কি ডকুমেণ্টছ ৰেডি কৰিব, যাৰ যাৰ আধাৰ কাৰ্ড নাই, ঠিক আছে, মই চবকে এটা কথা কৈ দিলো, যাৰ যাৰ আধাৰ কাৰ্ড নাই, এতিয়া আধাৰ কাৰ্ডখন খুব সোনকালে বনাই লোৱা। আধাৰ যোনটো বনোৱা, যোনটো বিশেষকে পোষ্ট অফিচ ডাকঘৰসমূহত আধাৰ কাৰ্ড বনাই থাকে, গতিকে তোমালোকে আধাৰ কাৰ্ড ডাকঘৰৰ পৰা ল'ব পাৰা। আৰু আধাৰ কমন চাৰ্ভিচ চেণ্টাৰ CWC চেণ্টাৰ বিলাক, কমন চাৰ্ভিচ চেণ্টাৰ বিলাকৰ পৰা তোমালোকে আধাৰ কাৰ্ডটো সোনকালে, অতি সোনকালে আধাৰ কাৰ্ডখন বনাই লোৱা। কাৰণ আধাৰ কাৰ্ডখন হৈছে এতিয়াৰ কাৰণে প্ৰাইম ডকুমেণ্ট। যিকোনো ডকুমেণ্টৰ তুলনাত আধাৰ কাৰ্ডখনে বেছি হেল্প কৰিব। কেলে, আধাৰ কাৰ্ডখনে তোমাৰ এজৰ প্ৰুফটোও চাব, তোমাৰ ৰেচিডেঞ্চিয়েল প্ৰুফো চাব, তোমাৰ চিটিজেনশ্বিপৰ এভৰিথিং চব চাব। ঠিক আছে, গতিকে আধাৰ কাৰ্ড ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ এনি ষ্টুডেণ্ট হুইচ আৰ এপিয়াৰিং ক্লাছ 10 এক্সাম অৰ এপিয়াৰিং ক্লাছ 12 এক্সাম। যোনে ক্লাছ 10 আৰু ক্লাছ 12 এক্সাম তোমালোকে দিলা, তেওঁলোকে অতি সোনকালে আধাৰ কাৰ্ড যদি আছে তো ভালে কথা, যদি নাই, যদি আছে তোমালোকে চাবা নামবিলাক ঠিকে আছে নে নাই, আধাৰ নাম্বাৰ, এড্ৰেছ, কেয়াৰ অফ এভৰিথিং যদি ঠিকে আছে তো ভালে কথা, যদি নাই এতিয়াও শুদ্ধ কৰি ল'বা। ঠিক আছে, আৰু যোনে বনোৱা নাই তেওঁলোকে আধাৰ কাৰ্ডটো সোনকালে বনাই লোৱা। ছেকেণ্ডতে তোমালোকে যদি জেনেৰেল কেটেগৰী ষ্টুডেণ্ট হয় আৰু যদি ইকনমিকেলি অকমান উইক ফেমিলিৰ পৰা বিলং কৰা, যাৰ মানে কি হয় এনুৱেল ইনকাম লেছ দেন 2 লাখ হয়, তেওঁলোকে অতি সোনকালে EWS, ঠিক আছে, EWS ইকনমিকেলি উইকাৰ সেকশন, তাৰ এখন চাৰ্টিফিকেট দিয়ে। ঠিক আছে, সেই চাৰ্টিফিকেটখন তোমালোকে উলিয়াই ল'ব। কিন্তু এই চাৰ্টিফিকেটখনৰ ভেলিডিটি তোমাৰ কিমান থাকে, ভেলিডিটি অনলি 1 year থাকে। ঠিক আছে, কিহৰ কাৰণে বনাবলৈ কৈছো, কাৰণ EWS চাৰ্টিফিকেটত তোমালোকৰ 10% তোমাৰ কি হ'ব, ৰিজাৰ্ভেশ্যন থাকে। জেনেৰেল কেটেগৰী ষ্টুডেণ্ট সকলেও সেই সুবিধাটো তোমালোকে উঠাব পাৰা। ঠিক আছে, 10% মানে ৰিজাৰ্ভেশ্যন থাকে। গতিকে EWS তোমালোকে চাৰ্টিফিকেটখন উলিয়াই লোৱা। কি হয়, চেন্ট্ৰেলৰ যদি কিবা স্কলাৰশ্বিপো আহে, সেই চেন্ট্ৰেলৰ স্কলাৰশ্বিপটো তোমালোকে এই EWS চাৰ্টিফিকেটৰ জৰিয়তে এনজয় কৰিব পাৰিবা। ঠিক আছে, তাৰপিছত যদি OBC ষ্টুডেণ্ট হয়, তোমালোকে OBC চাৰ্টিফিকেটখন উলিয়াই ল'বা, যোনটো কাষ্ট চাৰ্টিফিকেট, আৰু লগতে OBC NCL খন উলিয়াই ল'বা। ঠিক আছে, NCL নন ক্ৰিমি লেয়াৰ বুলি কোৱা হয়। চ' OBC NCL চাৰ্টিফিকেটখনৰ ভেলিডিটি মানে NCL খনৰ ভেলিডিটি 1 year, কিন্তু OBC যোনখন চাৰ্টিফিকেট সেইখন লাইফ টাইম থাকে। NCL খনৰ কি কৰিব, যদি চেন্ট্ৰেলি তোমাৰ কিবা যদি স্কলাৰশ্বিপ থাকে, এতিয়া ধৰি লোৱা তোমালোকে ক্লাছ 12 পাছ কৰাৰ পিছত ঈশান উদয় উলিয়াবলৈ বিচাৰিলা। ঠিক আছে, ঈশান উদয় স্কলাৰশ্বিপ, ইনস্পায়াৰ্ড স্কলাৰশ্বিপ, ঠিক আছে, যিখিনি চেন্ট্ৰেল স্কলাৰশ্বিপ আছে, চেন্ট্ৰেলি বা UGC স্পন্সৰ কৰা যোনটো স্কলাৰশ্বিপ আছে, সেইখিনিৰ কাৰণে তোমালোকৰ NCL চাৰ্টিফিকেট আৰু EWS চাৰ্টিফিকেট খিনি খুব প্ৰয়োজন হ'ব। ঠিক আছে, ক্লাছ 10 ষ্টুডেণ্ট সকলেও এতিয়া বৰ এটা NCL ৰ প্ৰয়োজন নহ'ব, কিন্তু তোমালোকে এবাৰ ইচ্ছা যদি কৰা তোমালোকে উলিয়াব পাৰা। আৰু এই কাষ্ট চাৰ্টিফিকেট বিলাক উলিয়াই ল'বা। ঠিক আছে, আৰু লগতে এইখন চাৰ্টিফিকেট উলিয়াই ল'বা, ডমিচাইল চাৰ্টিফিকেট। ঠিক আছে, ডমিচাইল চাৰ্টিফিকেট কিন্তু উলিয়াই ল'বা। এইকেইটা বস্তু ক্লাছ 10 পাছ কৰাৰ পিছত আৰু ক্লাছ 12 পাছ কৰা ষ্টুডেণ্ট সকলৰ কাৰণেতো বহুত ইম্পৰ্টেণ্ট এইকেইটা বস্তু, যোনকেইটা মই ক'লো, আধাৰ কাৰ্ড, EWS, OBC NCL, SC ST যোনটো কাষ্ট চাৰ্টিফিকেট হয়, তো সেই কাষ্ট চাৰ্টিফিকেট খিনি উলিয়াই ল'বা। তো কাষ্ট চাৰ্টিফিকেট লগতে ডমিচাইল চাৰ্টিফিকেট এইখিনি উলিয়াই ল'বা। আৰু যাৰ তোমালোকে পৰাপক্ষত বেংক একাউণ্ট এটা উলিয়াই ল'বা। ঠিক আছে, বেংক একাউণ্ট এটা তোমালোকে ক্ৰিয়েট কৰি ল'বা, মানে বেংকত গৈ পেলাই তোমালোকে বেংক একাউণ্ট এটা বনাই ল'বা। ষ্টুডেণ্টছ একাউণ্ট বুলি এটা থাকে, সেই ষ্টুডেণ্টছ একাউণ্টটো 0 ডিপজিটত তোমালোকে খুলিব পাৰিবা। গতিকে এটা বেংক একাউণ্ট তোমালোকে বনাই লোৱাটো খুব ইম্পৰ্টেণ্ট, কাৰণ যদি স্কলাৰশ্বিপ পোৱা, ঠিক আছে, সেই স্কলাৰশ্বিপ বিলাক ক'ত সোমাব, বেংক একাউণ্টতহে সোমাব। গতিকে তোমালোকে এটা বেংক একাউণ্ট খুলি লোৱাটো অতিকৈ প্ৰয়োজনীয়। ঠিক আছে, আধাৰ কাৰ্ডটো অকল এড্ৰেছৰ কাৰণে নহয়, তোমালোকে ইউনিক ID যেতিয়া বনাবা, ঠিক আছে, তোমালোকে যেতিয়া ধৰি লোৱা 12 পাছ কৰাৰ পিছত ABC একাউণ্ট মানে একাডেমিক বেংকিং ক্ৰেডিট বুলি কোৱা হয়, সেই তেনেকুৱা ধৰণৰ একাউণ্ট বুলি এটা থাকে। তো সেই একাউণ্টটো খুলি ল'লে মানে কি হয়, তাত তোমালোকে প্ৰতি চেমিষ্টাৰৰ যোনটো ৰিজাল্ট হ'ব, সেই ৰিজাল্টটো এড হৈ থাকিব। তাৰ কাৰণে আধাৰ কাৰ্ডে আটাইতকৈ প্ৰয়োজন। এতিয়া মানে ক্লাছ 10 আৰু ক্লাছ 12 পাছ কৰা প্ৰতিজন ষ্টুডেণ্টৰ কাৰণে এইকেইটা চাৰ্টিফিকেট অতিকৈ ইম্পৰ্টেণ্ট হয়। তো তোমালোকে উলিয়াই ল'বা। এতিয়া কলেজ কেনেকে চিলেক্ট কৰিবা, যে ক্লাছ 10 পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে, যিসকলে ক্লাছ 10 পাছ কৰিলে, গৈ মেলি কিহত পঢ়িবা, তোমালোকে আৰ্টছ, চাইন্স, কমাৰ্চ কিবা এটাতো পঢ়িবা। পঢ়াৰ লগে লগে তোমালোকে যি ষ্ট্ৰীমতে নপঢ়া লাগে, গতিকে সেই চাবজেক্ট কেইটা সেই পাৰ্টিকুলাৰ কলেজখনত আছে নে নাই তোমালোকে চাবা। পৰাপক্ষত ঘৰৰ ওচৰৰ কলেজতে এতিয়া পঢ়িবলৈ ট্ৰাই কৰা, ক্লাছ 10 পাছ কৰাৰ পিছত ইমান দূৰলৈ যাবগে নালাগে।
ঠিক আছে, বাকী তোমালোকৰ ইচ্ছা, মই ছাজেষ্ট কৰিছো কথাবিলাক। ওচৰৰ কলেজ বিলাকত, ওচৰৰ যোনখন ভাল কলেজ আছে বা ওচৰৰ যিখন ভাল ইনষ্টিটিউট আছে, তাত তুমি বিচৰা কৰ্চ কেইটা আছে নে নাই। যদি চাপোজ তুমি যেনিবা বায়'লজি বেয়া পোৱা, বায়'লজি সলনি কম্পিউটাৰ চায়েন্স ভাল পোৱা বা ষ্টেটিষ্টিক্স ভাল পোৱা, সেই পাৰ্টিকুলাৰ কলেজখন বা সেই পাৰ্টিকুলাৰ ইনষ্টিটিউটখনত আছে নে নাই চেক কৰি চাবা। দুই এজন চিনিয়ৰক সুধি চাবা যে তাত পঢ়াৰ হেৰিটো কেনেকুৱা, এনভাইৰনমেন্টটো কেনেকুৱা, তাত লেব ফেচিলিটি কেনেকুৱা, ঠিক আছে, টিচাৰ্ছ বিলাক কেনেকে ধৰণে ক্লাছ বিলাক কেনেকে কৰে, সেইখিনি বস্তু চব বস্তুটো তোমালোকে, কাৰণ এইকেইদিন যিহেতু ফ্ৰী আছে, গতিকে তোমালোকে এইকেইদিন সেই বস্তুবিলাক তোমালোকে এতিয়া চালি জাৰি চাব লাগিব, ঠিক আছে। যেনেকে 12 পাছ কৰিবা, এতিয়া 12 পাছ কৰা ষ্টুডেণ্ট সকলেও প্ৰথমতে এইটোৱে চাবা যে তুমি যিহত মেজৰ ল'ম বুলি ভাবিছা বা যিটো চাবজেক্ট তুমি পঢ়িম বুলি ভাবিছা, সেই চাবজেক্টটোৰ লেব ফেচিলিটি কেনেকুৱা, তাত ফেকাল্টিজ কিমান ফেকাল্টি এংগেজ হৈছে, তাৰ প্ৰিভিয়াছ ইয়াৰ্ছ বিলাকৰ ৰিজাল্ট বিলাক কেনেকুৱা। ধেৰ কলেজ আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত কলেজ আছে, গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত কলেজ আছে, ঠিক আছে। ইভেন আপোনাৰ অট'নমাছ কলেজ বিলাক আজিকালি হৈ গ'ল। গতিকে তোমালোকে এতিয়া যিহেতু যথেষ্ট সময় আছে ৰিজাল্ট দিয়ালৈকে, তোমালোকে সেই বস্তুটো চাৰ্চ কৰা। CUET আণ্ডাৰত যোৱা সেইটো বেলেগ এটা প্ৰচেছ, কিন্তু যদি তোমালোকে পাৰ্চেণ্টেজ এটা মিনিমেল বা সন্মানজনক পাৰ্চেণ্টেজ এটা আছে, তোমালোকে থ্ৰু কাউন্সিলিং, ডাইৰেক্ট কাউন্সিলিঙত তোমালোকে এডমিশ্যনটো ল'ব পাৰিবা। গতিকে সেইকাৰণে যিয়ে নকৰা লাগে, তুমি কেমেষ্ট্ৰিত মেজৰ লোৱা বা মেথছত বা ফিজিক্সত মেজৰ লোৱা, তোমালোকে সেই মেজৰ যে ল'বা, লোৱাৰ লগে লগে তুমি সেই পাৰ্টিকুলাৰ কলেজখনত, যোনটো কলেজ তুমি ভাবিছা, সেই কলেজখনত সেই প্ৰিভিয়াছ ইয়াৰ ৰিজাল্টছ বিলাক কেনেকুৱা, তাৰ লেব ফেচিলিটি কিমান, তোমাৰ তাৰ ফিউচাৰ স্কোপ কেনেকুৱা, ত' সেইখিনি বস্তু তোমালোকে চালি জাৰি চাব লাগিব। তেতিয়া তোমাৰ মানে কি হয়, পিছত যিয়ে কৰ্চ চিলেক্ট নকৰা, তোমাৰ পিছত ৰিগ্ৰেট হ'বলগীয়া নহয়। এইখিনি বস্তু তোমালোকে চাবা। ডকুমেণ্টছ খিনিৰ কথাও ক'লো, আৰু যোনে ক্লাছ 10 পৰা 11ত উঠিবা, তেওঁলোকৰ কাৰণেও এটা মই ইনফৰমেশ্যন দিলো। বিশেষকে অনলাইনতো মই ছাত্ৰ ছাত্ৰীসকলক কিবা ব্যৱস্থা কৰিম বাৰু, চিন্তা কৰিব নালাগে। আৰু তোমালোকে যদি কিবা সোধা বা টেলিগ্ৰামত সুধিবা, ফোন নম্বৰ দিয়া আছে, সেই তাৰ পৰা হোৱাটছআপ কৰি সুধিলে হ'ল, ঠিক আছে। এইখিনি কথাই আছিলে। জয় অসম।